তো হেই গাইস সেকেন্ড টু ডেভেলপ সতি অন্যটা ভ্লগৰ হেতি আপোনালোকৰ মাজত আৰু এটা নতুন ধুনিয়া ভ্লগ লৈ আহিছো আপোনালোকক ভ্লগ মানে এটা কিচেন আৰু সিলিং প্লাস মোল্ডিং এনেকুৱা আপোনালোকক বনাইছো এতে তো আপোনালোকে চাই লওক আৰু যেটো কাম কৰিছো এটো সাংসাৰীৰ জলাহত কামটো কৰিছো আৰু যিখিনি কাম কৰিছো এইখিনি প্ৰিমিয়াম কোৱালিটিৰ কাম তো বলক কি কি বনাইছো এটা চাও আমি তো ৰুমটোত যদি খুমাই এন্ট্ৰি মাৰে মানে কিচেন আৰু এটো ৰুমত তো দেখা পাব প্ৰথম এখন মোল্ডিং ওয়াল তো মোল্ডিং ওয়ালখন বাৰু কালাৰ কৰা নাই আমাৰ লগোৱা জকালি হৈছে আৰু একেতে কালাৰ কৰিব আৰু প্লাস ইফালে আছে লোৱাৰ্স লগাইছো ইকনত খুমাই মানে এই দুখন ওয়াল যদি পাই ইকনত লোৱাৰ্স খিনি লগাইছো আৰু এতে এটা বিট লগাই দিছো গ্লাস এখন ফিটিং কৰি তো এইখন হল 2 নম্বৰ এখন 1 নম্বৰ এখন 2 নম্বৰ ওয়ালখন যদি ইফালে আৰু চাব যায় ইফালে দরজাটোৰ লগত এটা লোৱাৰ্সৰ মানে হেৰি লাগি গৈছে প্লাস ইফালে মোল্ডিং বিলাক কালাৰ হোৱা নাই কালাৰ বিলাক কৰাৰ পিছত বহুত ধুনীয়া লাগিব আৰু ইফালে দরজা আছে দরজাটো এনেকৈ ডবল পিছে লগোৱা হৈছে ইফালে এখন দরজা আছে তো দরজা থকা বুলি গম নাপায় কিন্তু এটো ট্ৰেন্ডতে চলি আছে আৰু খুব ধুনীয়া ফিনিশিংৰ মানে দরজা দুখন গম নাপায় এনেকৈ আহিলে তো ইফালেও এইখিনি লগোৱা হৈছে এটা পিলাৰ আছে পিলাৰটো লগাই দিয়া হৈছে আৰু প্ৰবিনে এখন হল সিলিং এখন সিলিং তো এইখিনি প্ৰথম ৰুমটো তো এটা মেইন পাৰ্টক গলি যাও আমি কিচেন যেটো বনাইছো তালৈকে যাও তো কিচেনটো খুমাই প্ৰথম দেখাবো ব্ৰেকফাষ্ট এখন খুব ধুনীয়া ব্ৰেকফাষ্ট টেবুল আৰু এই বস্তুটো মানে নাছিলে আমি যেতিয়া আহিছিলো খালি ৰুমে আছিল এটো ফুললি মানে ফুল মডুলাৰে হয় এটা কোনো স্লেব টেপ দিয়া নাই এটো গ্ৰেনেট লগোৱা গৈছে তলত লোৱাৰ্স লগোৱা গৈছে আৰু এই সিংটো আমি দিয়া কথা আছে ইখিনি জায়গা তো ইখিনি জায়গা দিলে অলপ বেয়া দেখি আৰু জায়গাটো মানে স্পেসটো নাপায় তো এনেকুৱাকৈ এটা সিস্টেম কৰি আমি উলাই আনি ইয়াতে দিছো আৰু সিংটো চাও কেনেকুৱা লাগিছে তো সিংটো হল ৰ'জ গোল্ড আৰু এটো মানে গোল্ডেন টেপটো গোল্ডেন বহুত ধুনীয়া মানে ক্যামেৰাতকে যদি নিজে চাই বহুত ধুনীয়া লাগিব আৰু তলৰ ফালে এইখিনি আমি বৰাই দিছো মানে আৰু তলৰ এইখিনি এক্ৰিলিক এই কিচেনটো কিন্তু এক্ৰিলিক সিটৰ মানে নরমাল হয় অলপ প্রিমিয়াম কোয়ালিটিৰ বহুত ধুনীয়া তো লাইক এটা কেনেকুৱা লাগিছে জনাব আপোনালোকে আৰু এই বস্তুটো এখন মানে এখন ওয়াল টেপৰ আছিল আৰু এটো বনাই লৈছো আমি তো এটো ডাউন সাউন্ড সেটটো আগৰে আছে আমি এইখিনি বনাই লৈছো তো এখানে পেনেলিং কৰি দিছো আৰু ইফালে মানে চাবলৈ গলে ইফালে জুতা মানে এটা ফটোৱা বস্তু কিছুমান মানি প্লেন এনেকা ফেন্সি বস্তু এটা লাগিব পাৰে তো এইখন হল ব্ৰেকফাষ্ট টেবুল ওপৰত লাইট এখানে এক্ৰিলিকৰ এই বিটটো যে লগাইছো মুছি দিছো সাত ইমান ধুনীয়া তো এটো এক্ৰিলিক সিটৰ তো ইফালে যদি চাব আহে আপাৰ কেবিনেট ইফালে চিমনি প্লাস ইফালে ওয়াটার পিউরিফায়ার কিচেনটো এখিনিয়া আৰু তো ইফালে এটা ধুনীয়া প্ৰপাৰ ইউনিট গ্লাস প্ৰফাইল দি ফেলে বনাইছো প্ৰফাইল লাইট লাগি আছে আৰু তলৰফালে এনেকৈ ইফালৰ পৰা যদি চাব যাও সিংকৰ ফালৰ পৰাই চাও আৰু সিংটো বহুত ধুনীয়া প্লাস ইফালে ডাস্টবিনটো গল ইফালে থালি বাস্কেট এটো প্লেন আৰু সব ক্লোজ চেনেল বিলাক সব ক্লোজ মানে ইমানলৈকে মাৰি দিলে হৈ গল আৰু এইটা হল ট্ৰেন্ডম বাস্কেট দুটা দিছো এতে ট্ৰেন্ডম বাস্কেট এইটো বিটিও তো সিলিন্ডাৰৰ ইয়াৰ পাছ হোৱাকে এটা জালি এটা বহাই দিছো ব্ল্যাক কালাৰৰ কাৰণ ব্ল্যাক কালাৰ কি দিছো গ্ৰেনাইট প্ৰফাইলটো ব্ল্যাক আৰু তলৰ যেটো এস্কেটিং আছে এস্কেটিংটো ব্ল্যাক কৰি দিছো মানে মিলাই দিছো আৰু কৰ্নাৰটো তো বম কৰ্নাৰ কিমান দাম বহুত বস্তু থব পাৰিব তো ইফালে আছে উইকার বাস্কেট এটা এইটো সব ক্লোজ আৰু ইফালে আছে সেলফ এনেকুৱা তো ইফালে এটো খালি এটোত মানে কিবা কিবি বস্তু ৰাখিব পাৰিব চাউলৰ বস্তা বা এনেকৈ আৰু ইফালে এটা সেলফ তো এইখিনি হল তলৰ পাৰ্টটো আৰু ওপৰৰ পাৰ্ট যদি চাব যাও ইয়াৰ পৰা মানে স্লেপৰ পৰা আৰু এইখন ডাবল মোল্ডিং কৰা আছে গ্ৰেনাইটখন আৰু ইফালে এইখিনি হাত জায়গা আছিল এনে খালি জায়গা আছিল মানে যেতিয়া আমি প্ৰথম চাব হ'ব এইখিনি খালি জায়গা আছে তো খালি জায়গা থাকতে মই ভাবিছো যে ইয়াতে এটা বস্তু বনাই দিলে বা কিবা
মানে কাপ চাপ ধুনীয়া কাম বা কিছুমান বস্তু আৰু সজোৱা বস্তু থলেও বহুত ভাল লাগিব ওপৰত স্পট লাইট দিয়া আছে লাইট গেটাৰ কালাৰ বেলেগ বেলেগ বাৰু আৰু ইয়াত ব্লেকত মানে গিটগেটা ইয়াতে ব্লেকতে লগাই দিছো আৰু এই বস্তুখন গ্ৰেনাইট নহয় তো এইখন হল পলিগ্ৰেনাইট তো পলিগ্ৰেনাইট চিট এতে মাৰি দিছো আৰু ওপৰতো যিখিনি মানে লাগাই আছে ইয়াতে এতে টাইলছ বা গ্ৰেনাইট নাই ইফালেও এইখিনি ইয়াত যিখিনি মানে স্পেস আছে এইখিনিও মানে সব পলিগ্ৰেনাইটে আৰু ওপৰত এটা মানে স্পেস এটা আছে স্পেসটো যদি আমি চাও ইয়াতে হাইড্ৰলিক পাম্প লগাই দিছো বিৰাট ডাঙৰ এইখন আৰু ওপৰত কিবা কিবি বস্তু ষ্টৰেজ ৰাখিব পাৰিব এইখনৰ তলত পিভিসি বৰ্ডেদি এনেকে লগাই দিছো আৰু তো চাৰিওফালে মানে সব পলিগ্ৰেনাইট চিটে আৰু ইফালে এইখিনি পেনেলিং মাইকা পেনেলিং এইখিনি মাইকা লগাই দিছো দেন আৰু সব এইচজি কিন্তু হাইগ্লসি আপোনালোকে যদি চাই ধুনীয়াকৈ মানে এটা ৰিফ্লেক্ট টাইপৰ হৈ আছে আৰু সবখিনি তো ওপৰৰ ফালে পিভিসি উডেনৰ এখন সিলিং তো দুটা লাইট দিয়া গৈছে এইখিনি আৰু প্ৰফাইল লাইট বিলাক মানে কৰ্নাৰ দি ফেলে প্ৰফাইল লাইট লগোৱা গৈছে বহুত ধুনীয়া লাগিছে আৰু এতিয়া যদি ওপৰৰখিনি চাব যাওঁ আমি ইফালে গ্লাস প্ৰফাইল ওপৰৰ মানে হাইড্ৰলিক এনেকুৱা দুটা পাম্প দিলে বাৰু বহুত মানে হেৰি হৈ যায় এটা পাম্প দিছো কবজাবিলাক সব এসএস এখানে কৰ্নাৰটো এনেকুৱাকৈ ধুনীয়াকৈ দুখন খোলা যাব দিয়েফালে নিব পাৰে এনেকৈ আৰু চিমনিৰ কভাৰটো হাইড্ৰলিক পাম্প লগাই দিছো দুটা ব্লেক কালাৰ আৰু চিমনি সব ব্লেক হৈ গৈছে বহুত ধুনীয়া হৈছে বাস ইফালেও দুটা সাইড দুটা এনেকে বনাই দিছো ইফালে তো থাকিলে বাৰু ইফালেও খালি নিদিলে হলে কিন্তু গ্যাসটো যেতিয়া মানে বনালে পারফেক্টলি কাম কৰিব মানে এই থোৱাবিলাক মানে 80% ভিতৰতে যাব বস 20% বা 10% এ বাহিৰত যাব আৰু ইফালে এইটো ইকুৱাগাৰটো আৰু তো ইফালে এটা এনেকে সেলফ তো এইখিনি হল আপাৰ কেবিনেট সো ইফালে এখন খিৰিকী আছে নিশ্চিত লগাই দিছো ৰসগোল তো ইফালে এটো প্ৰকাৰী মানে গ্লাস প্ৰফাইলটো লগাই দিছো গ্লাস কভাৰ মানে দুটা নব দি বিনে এটা ষ্টৰেজ সেলফ আৰু বহুত বস্তু থব পাৰিব মানে সেলফ ভালেকেটা দি আছে এটা দুটা তিনটা চাৰিটা আৰু ওপৰতো কিবা বস্তু থৈ দিব পাৰিব আলাই কিনে ফিনিশিং এতে কোনোফালে একো ফিনিশিং মই দেখাত মানে ইয়ে পোৱা নাই হয়তো কবাত কিবা ওলাব পাৰে কিন্তু দেখাত একো মানে আনফিনিশিং হোৱা নাই ফিনিশিং আউট হৈছে আৰু কিচেনটোৰ কালাৰ ব্লেক আৰু আইভৰি বা ক্ৰীম কালাৰ বুলিও ক'ব পাৰে তো এক্ৰেলিক সিটৰ গোটে কিচেনটো কালাৰটো মানে মিলিছে আৰু ভাল লাগিছে মোৰ আমি যেতিয়া প্ৰথম দেখাইছো কেটক তেতিয়া মানে মিলাকৈ দিছিলো এইফালে আৰু বিশেষকৈ পলিগ্ৰেনাইট চিটবিলাক বহুত ভাল হয় লগাব পাৰে আপোনালোকে আৰু মানে টাইলছতকে মানে মোৰ হিচাপত বেছিকে ভাল লাগে মানে ভেৰাইটিজ মানে ডিজাইন বিলাক পোৱা যায় পলিগ্ৰেনাইট চিটত আৰু এইখিনি টাইপৰ চিমনিৰ কভাৰৰ মানে কভাৰটো এনেকে বনাই দিছো আৰু তো এইটো কিচেনটো আৰু এইফালৰ পৰা চাব গ'লে এইকেইটা লাইট কেইটা খুব ধুনীয়া লাগিছে তিনিটা লাইটৰ কভাৰ কেইটা মানে লাইটৰ যিকেইটা মানে কভাৰ তো বেলেগ বেলেগ এইটো ডিজাইনটো বেলেগ এইটো বেলেগ তিনটা ডিজাইন মানে বেলেগ এক ডিজাইনৰ আলা নাই আৰু দেখাত যদি আপুনি দূৰৰ পৰা একে আনপায় সব ডিজাইন কেইটা বেলেগ তো ইটোৱে আৰু কিচেন ইফালে বিটছিট লগাই দিছো প্লাস এইফালে এইখিনি হাত বনাই দিছো মাইকা বেস্টিং কৰি দিছো পেনেলিং কৰি দিছো এইখিনি তো কেনেকুৱা লাগিছে আপোনালোকে কিচেনটো কমেন্ট কৰি জনাব পাৰে আৰু আপোনালোককো যদি এনেকুৱা কিচেন লাগে ডেসক্ৰিপচনত থকা ফোন নম্বৰত ফোন কৰিব আৰু লেকিন মই দামটো ক'ব নোৱাৰো কিচেনটোৰ তো দামটো বহুতে সুধি থাকে যে দামটো কিয় নকয় আৰু আপোনালোকে যিখিনি মানে ইউটিউবৰ পৰা ফোন কৰিছে তাৰ বাবে আপোনালোকক মানে ধন্যবাদ দিছো প্ৰথম কথা আপোনালোকৰ কাৰণে মই এইখিনি মানে এখেতেও যেতিয়া মোক ফোন মাৰিছিল ইউটিউবৰ পৰাই মানে সার্চ কৰি ফেলে মোৰ ফোন নাম্বাৰটো পাইছে আৰু মোক ফোন কৰিছে আৰু তেখেতৰ লগতো কথা পাতো পাস কেনেকুৱা কি পাইছে সুধু গলো তো প্ৰথমতে আপোনাক ধন্যবাদ জনাব লাগিব মোক যেহেতু মানে ফোন কৰি মাতি আনি কামখিনি কৰাইছে
তো কেনেকুৱা লাগিছে কামখিনি কওক কামখিনি মানে ভালে লাগিছে এনেকুৱা মানে কৰিম বুলি ভাবা নাছিলো মোবাইল চাই কেনে আপোনাৰ মানে মাতি কেনে অলপ কৰি দিলে আৰু তেতে মানে ভালে লাগিছে আৰু যিমান মানে আমি ভাবিছিলো তাতকে বেছি ভালে হৈছে এনে ফিনিচিং ঠিকে আছে ফিনিচিংটো ধুনীয়া হৈছে লাহে কামবিলাক কৰিছে সময়ো লাগিছে বহুত এই কিটচেনটো বনোৱাতে বহুত দিনে লাগি গ'ল এইটো কাৰণে এখেতক মানে সুধি লৈছো যে টাইম আছে নে নাই টাইম আপোনাৰ লাগিছে বহুতখিনি টাইম লাগিছে প্লাছ যিখিনি মানে বস্তু লগাইছো সব প্ৰিমিয়াম কোৱালিটি লগাইছো আৰু তেখেতক মই মানে পাৰ্ট টু পাৰ্ট সুধিছো কি লগাম হয় গোটেইখিনি কাম মানে ধুনীয়া লাগিছে আৰু মানে কৰিম বুলি ভাবা নাছিলো কিন্তু তাতকে অলপ বেছিয়ে হৈ গৈছে অলপ কষ্টলিও হৈছে তো এনেকুৱা যদি বনাব বিচাৰে তেতিয়াহ'লে বনাব পাৰে আৰু মানে কণ্টেক্ট কৰিলে হ'ল ইউটিউবত চাৰ্চ কৰিলেও পাব আৰু যিখিনি আপোনালোকৰ মানে প্ৰফাইলৰ বা গ্লাছ প্ৰফাইল লগাইছো ঠিকে আছে আমিতো ভাবাই নাছিলো এইবিলাক মোবাইলত চাই কেনে দেখা পাইছো তেতিয়া আৰু মানে আনিব দিছো আৰু এতিয়া আনি দিছে বহুত কষ্ট কৰি কেনে হিচাপত আৰু ভালে লাগিছে গোটেইখিনি তো ধন্যবাদ আপোনাৰ মানে মোক এইখিনি সময় দিয়াৰ কাৰণে তো এইখনৰ তোমাৰ কিচেনটো এইটো সাইডটো এখন ফ্ৰেম কৰি ফেলে গ্লাছ এখন দি দিছো আৰু এইটো পলিগ্ৰেনাইটৰ মানে বিটটো পলিগ্ৰেনাইট চিট লগাই দিছো আৰু এটা ভাল লাগাৰ কাৰণে এইখিনি লগাই দিয়া গৈছে বিটটো প্লাছ আৰু বেচিনটো চিনামাটিৰে হয় মানে মেটেল হান লাগে বহুত ধুনীয়া কালাৰটো মোৰ ভাল লাগিছে আৰু প্লাছ এইখিনি আৰু কিচেনটো যদি দূৰৰ পৰা চাব যায় এনেকুৱা দেখি আৰু কালাৰবিলাক বহুত মানে অত্যাধুনিক কালাৰো দিয়া নাই যিখিনি কাষ্টমাৰে মানে চইচ কৰি দিছে আৰু সেইখিনিয়ে দিছো আৰু ওপৰৰ এইখিনি আন বস্তু বনাই দিয়াৰ কাৰণে বেছি ভাল লাগিছে এইখিনি যদি নবনালো হয় ইমান ভাল নালাগিলে আৰু কিচেনটো আৰু মল্ডিংখিনিতো কালাৰ কৰাৰ পিছত বহুত ধুনীয়া লাগিব আজিকালি মল্ডিং বহুত চলে মল্ডিং বহুতে কৰি লয় মল্ডিং কৰিলে ভালো লাগে ঘৰটো যেতিয়া কালাৰ কৰিব আসল তাৰ ৰূপটো তেতিয়াহে ওলাব এতিয়া কালাৰ কৰা নাই আমি পুৰণ যিখন মানে পুৰণা মানে এই কালাৰ দিয়া যে I don't ever slow up, no I don't take shit I got no love for the fakeness If you wanna play tough and wanna hate this I'll always show up and make a statement I don't ever slow up, no I don't take shit I got no love for the fakeness If you wanna play tough and wanna hate this I'll always show up and make a statement Everything I do so instinctive and so passionate Every word I move so descriptive like an adjective I got a vendetta against people who patented Being negative when you should be getting after it I got facts over tracks This and that, spitting slow, spitting fast I could roast, I could gas, think I'm okay at last But I don't know if that can erase all the past And the pettiness, a reflection of the emptiness তো এইটো এটা মানে এক্ৰেলিক কিচেনৰ ভিডিও এটা আছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে এই ভিডিওটো চাই আপোনালোকে কমেন্ট কৰি জনাব আৰু প্ৰফাইল গ্লাছ প্ৰফাইল প্লাছ এইবিলাক কেনেকুৱা লাগিছে পলিগ্ৰেনাইট আপোনালোকে কমেন্ট কৰি জনাব আৰু ডেসক্ৰিপচনত তলত থকা ফোন নম্বৰত ফোন কৰিব যদি আপোনালোকক এনেকুৱা কিচেন সিলিং ওয়াল মল্ডিং বা পেনেলিং এনেকুৱা ইউজ কৰে তো আজিলৈ এৰিছো নেক্সট এটা ভিডিঅ লগ পাম তো যদি ভিডিওটো চাই ভাল পাইছে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু অলপ শেয়াৰ কৰি দিব অসমীয়া মানুহ কাম কৰি আছো যাতে দুটা এটা কাম পাওঁ আৰু তো আজিলৈ বাইবে নেক্সট এটা ভিডিঅ লগ পাম বাই